simplifying expressions with roots and exponents এনেকুৱা ধৰণৰ প্ৰবলেম বিলাক কেনেকৈ সলভ কৰা হয় বিলা কম্পিটিটিভ এক্সামত আহে xy square whole to the power 3 bracket to the power 3 মানে ইয়াত কি বুজাইছে x ৰ ওপৰটো কিউব হ'ব আৰু y square whole to the power কিউব হ'ব গতিকে এটো সলভ কৰি আমি কিমান পাম x cube y to the power 6 এটো মাল্টিপ্লাই হৈ যায় মানে a to the power n whole to the power m is equal to a to the power nm মানে দুইটা পূৰণ হৈ যায় আৰু আমি এটা বেলেগ এটা শিকিম বেলেগ এটা কনসেপ্ট x to the power a plus b divided by x to the power a minus b এটো কি হ'ব x to the power a plus b minus a minus b ব্ৰেকেটটো দিব লাগিব কাৰণ এই মাইনাসটো গুটেটো হোল গুটেটোৰ ওপৰতে আছে গতিকে x to the power a plus b minus a plus b গতিকে a cancel out হৈ যাব x to the power twice b হ'ব এতিয়া আপোনালোকৰ কম্প্ৰিহেনশনৰ কাৰণে মই এটা দিম হেতু আপোনালোকে নিজেই ট্ৰাই কৰিব আৰু কমেন্টত এনসাৰটো কি পালে জনাব x to the power 6 y to the power 2 whole square divided by x to the power 3 y square এটো এনসাৰটো কি হ'ব আপুনি কমেন্টত জনাব so keep learning and keep exploring thank you